Desktop customization in Ubuntu Linux OS or spoken tutorial to লৈ সকলোকে স্বাগতম। এই টিউটোৰিয়েলটোত আমি শিকিম লঞ্চাৰৰ বিষয়ে, লঞ্চাৰত কেনেকৈ এপ্লিকেশনছ আতৰোৱা আৰু যোগ কৰা হয়, মাল্টিপল ডেস্কটপছ ব্যৱহাৰ কৰিবলৈ, ইন্টাৰনেট কানেক্টিভিটি, সাউন্ড সেটিংস, টাইম আৰু ডেট সেটিংস আৰু অন্য ইউজাৰ একাউণ্টছলৈ যাবলৈ। এই টিউটোৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো Ubuntu Linux OS version 14.04 আহক লঞ্চাৰৰ সৈতে আৰম্ভ কৰো। লঞ্চাৰ হৈছে Ubuntu Linux ডেস্কটপৰ বাওঁফালৰ ডিফল্ট পেনেল যাৰ কিছুমান ডিফল্ট এপ্লিকেশনছ আছে। লঞ্চাৰে সঘনাই ব্যৱহাৰ হোৱা এপ্লিকেশনছ পাবলৈ সহজ কৰে। গতিকে আমি প্ৰগ্ৰাম এটাক লঞ্চাৰত থকা ইয়াৰ ডেস্কটপ শৰ্টকাটত টিপি লঞ্চ কৰিব পাৰো। ডিফল্টভাৱে লঞ্চাৰত কিছু এপ্লিকেশনছ থাকে। আমাৰ প্ৰয়োজন সাপেক্ষে লঞ্চাৰক কাস্টমাইজ কৰিবলৈ শিকো আহক। মোৰ দৈনিক কামৰ বাবে মোক এপ্লিকেশনছ লাগে যেনে টাৰ্মিনেল, লিব্ৰেঅফিছ ৰাইটাৰ, gedit আৰু এনেদৰে। আহক এই এপ্লিকেশনছক লঞ্চাৰত যোগ কৰো। তাক কৰাৰ আগতে মই কিছু এপ্লিকেশনছ আতৰাম যাক মোক নালাগে। ধৰক মই VLC এপ্লিকেশনটো আতৰাম। গতিকে VLC এপ্লিকেশনটোত ৰাইট ক্লিক কৰক আৰু আনলক ফ্ৰম লঞ্চাৰক বাছক। আপুনি দেখিছে যে VLC এপ্লিকেশনটো লঞ্চাৰৰ পৰা আঁতৰ হ'ল। একেদৰে আমি সঘনাই ব্যৱহাৰ নকৰা সকলো শৰ্টকাটছ আঁতৰাব পাৰো। আপোনালোকে ইয়াত দেখিছে মই মোৰ ডেস্কটপৰ লঞ্চাৰৰ পৰা কিছু এপ্লিকেশনছ আঁতৰ কৰিলো। এতিয়া মই লঞ্চাৰত টাৰ্মিনেল শৰ্টকাটটো যোগ কৰিম। ডাছ হোমত টিপক, সাৰ্চ বাৰত টাৰ্মিনেল লিখক। ইয়াক খুলিবলৈ টাৰ্মিনেল আইকনত টিপক। আপুনি টাৰ্মিনেল আইকনটো লঞ্চাৰত দেখিছে। লঞ্চাৰত টাৰ্মিনেল আইকনটো ফিক্স কৰিবলৈ প্ৰথমে ইয়াত ৰাইট ক্লিক কৰক। তাৰ পাছত লক টু লঞ্চাৰত টিপক। লঞ্চাৰত এপ্লিকেশন শৰ্টকাটছ ফিক্স কৰাৰ অন্য এটা পদ্ধতি হৈছে ড্ৰাগিং আৰু ড্ৰপিং। মই ইয়াক এতিয়া ব্যাখ্যা কৰিম। ডাছ হোম খুলক আৰু সাৰ্চ বাৰত লিব্ৰেঅফিছ লিখক। লিব্ৰেঅফিছ আইকনটো লঞ্চাৰত ড্ৰাগ কৰক। আমি তেনে কৰিলে ড্ৰপ টু এড এপ্লিকেশন বুলি হেল্প টেক্সট আহিব পাৰে। নাহিলেও চিন্তা নকৰিব। এতিয়া লিব্ৰেঅফিছ আইকনটো লঞ্চাৰত ড্ৰপ কৰক। আপুনি দেখিছে যে শৰ্টকাটটো এতিয়া লঞ্চাৰত যোগ হ'ল। এনেদৰে আমি লঞ্চাৰত শৰ্টকাটছ যোগ কৰিব পাৰো। Ubuntu Linux OSত পাছৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হৈছে মাল্টিপল ডেস্কটপ বা ওয়াৰ্কস্পেস সুইটচাৰ। কেতিয়াবা আমি বহুতো এপ্লিকেশনত কাম কৰি থাকো আৰু আমাৰ এটা এপ্লিকেশনৰ পৰা আন এটালৈ যাবলৈ অসুবিধা হয়। ইয়াক সহজ কৰিবলৈ আমি ওয়াৰ্কস্পেস সুইটচাৰ ব্যৱহাৰ কৰিব পাৰো। আহক লঞ্চাৰলৈ ঘূৰি আহো। লঞ্চাৰত ওয়াৰ্কস্পেস সুইটচাৰ আইকনটো বিচাৰক। ইয়াক টিপক। ই চাৰিটা ডেস্কটপৰ সৈতে চাৰিটা টুকুৰা দেখুৱায়। ডিফল্টভাৱে বাওঁফালে ওপৰৰ ডেস্কটপটো নিৰ্বাচিত হয়। সেইটো হৈছে আমি বৰ্তমান কাম কৰি থকা ডেস্কটপ। এতিয়া আহক দ্বিতীয় ডেস্কটপটো বাছো ইয়াক ক্লিক কৰি। মই ইয়াত টাৰ্মিনেলটো খুলিম লঞ্চাৰত থকা আইকনত ক্লিক কৰি। এতিয়া ওয়াৰ্কস্পেস সুইটচাৰত পুনৰ টিপক। আপুনি টাৰ্মিনেলটো দ্বিতীয়তে আৰু ওয়াৰ্কস্পেস সুইটচাৰ আৰু আমাৰ ডেস্কটপ প্ৰথমে দেখিছে। এনেদৰে আপুনি মাল্টিপল ডেস্কটপত কাম কৰিব পাৰে। আহক প্ৰথম ডেস্কটপটোলৈ ঘূৰি যাওঁ। ট্ৰাছ হৈছে লঞ্চাৰত আন এটা গুৰুত্বপূৰ্ণ আইকন। সকলো ডিলিট কৰা ফাইলছ আৰু ফোল্ডাৰ্ছ ট্ৰাছত থাকে। যদিহে আমি এটা ফাইল ভুলতে ডিলিট কৰো, ইয়াক ট্ৰাছৰ পৰা ৰিস্টোৰ কৰিব পাৰো। ইয়াক বুজাবলৈ মই diw ফাইলটো ডিলিট কৰিম যি মোৰ ডেস্কটপত আছে। ফাইলটোত ৰাইট ক্লিক কৰক আৰু মুভ টু ট্ৰাছ অপচনত টিপক। ইয়াক ৰিস্টোৰ কৰিবলৈ লঞ্চাৰত ট্ৰাছ আইকনত টিপক। ট্ৰাছ ফোল্ডাৰটো খুলিছে। ফাইলটো বাছক। ইয়াক ৰাইট ক্লিক কৰক আৰু ৰিস্টোৰত টিপক। ট্ৰাছ উইন্ডো বন্ধ কৰক আৰু ডেস্কটপলৈ ঘূৰি আহক। আমি দেখিছো যে আগতে ডিলিট কৰা ফাইলটো এতিয়া ৰিস্টোৰ হ'ল।
আপোনাৰ সিস্টেমৰ পৰা ফাইল এটা একেবাৰে ডিলিট কৰিবলৈ প্ৰথমে ইয়াক বাছক আৰু তাৰ পাছত Shift+Delete টিপক Are you sure want to permanently delete DIW বুলি ডায়লগ বক্স এটা আহিব Delete টিপক পুনৰ এবাৰ ট্ৰাছ আইকনত টিপক আমি ফাইলটো ট্ৰাছ ফোল্ডাৰত নাপাওঁ যিহেতু ইয়াক আমাৰ সিস্টেমৰ পৰা একেবাৰে ডিলিট কৰা হৈছে এতিয়া আমি ডেস্কটপৰ ওপৰৰ সোঁচুকত অৱস্থিত কিছু এপ্লিকেশনছ চাম প্ৰথমটো হৈছে ইন্টাৰনেট কানেক্টিভিটি কানেকচন সম্পূৰ্ণ হ'ব যদিহে আপুনি যিকোনো LAN বা Wi-Fi নেটৱৰ্কৰ সৈতে সংযুক্ত হয় আপুনি এইবোৰ ইয়াত চাব পাৰে আপুনি অনুমতি থকা নেটৱৰ্কটো বাছিব পাৰে নেটৱৰ্কটো এনেবল ডিসেবল কৰিবলৈ এনেবল নেটৱৰ্কিং অপচনটো চেক আনচেক কৰক আমি লগতে এডিট কানেকচনছ অপচন ব্যৱহাৰ কৰি নেটৱৰ্কসমূহ এডিট কৰিব পাৰো পাছৰ অপচনটো হৈছে সাউণ্ড ইয়াক টিপক আপুনি ইয়াত এডাল স্লাইডাৰ দেখিছে ই আমাৰ পছন্দ অনুসৰি অডিও লেভেল বঢ়াবলৈ বা কমাবলৈ সহায় কৰে আমি পাছত সাউণ্ড সেটিংছত টিপি আমাৰ সিস্টেমৰ সাউণ্ড লেভেল মিলাব পাৰো এই উইন্ডোত থকা সেটিংস আপুনি নিজে চাওক পাছৰ আইকনটো হৈছে টাইম আৰু ডেট যদি আমি এই আইকনটো টিপো ক্যালেন্ডাৰ খোল খায় আমি ইয়াত বৰ্তমান তাৰিখ মাহ আৰু বছৰ চাব পাৰো আৰু বুটামে আমাৰ পছন্দ অনুসৰি অন্য মাহ আৰু বছৰলৈ যাবলৈ অনুমতি দিয়ে আমি টাইম এণ্ড ডেট সেটিংছত টিপি তাৰিখ আৰু মাহক এডিট কৰিব পাৰো এই অপচনটো আপুনি নিজে চাওক পাছত হুইল আইকনত টিপক ইয়াত আমি লগ আউট আৰু শাটডাউন অপচনছৰ সৈতে কিছু শৰ্টকাট অপচনছ দেখিছো আমি লগতে আমাৰ সিস্টেমত উপলব্ধ সকলো ইউজাৰ একাউণ্টছ দেখিছো আমি যিকোনো ইউজাৰ একাউণ্টলৈ যাব পাৰো সেই নিৰ্দিষ্ট ইউজাৰত ক্লিক কৰি আহক মূলভাৱ চাওঁ এই টিউটৰিয়েলটোত আমি শিকিলো লঞ্চাৰৰ বিষয়ে লঞ্চাৰত কেনেকৈ এপ্লিকেশনছ আতৰোৱা আৰু যোগ কৰা হয় মাল্টিপল ডেস্কটপছ ব্যৱহাৰ কৰিবলৈ ইন্টাৰনেট কানেক্টিভিটি সাউণ্ড সেটিংস টাইম আৰু ডেট সেটিংস আৰু অন্য ইউজাৰ একাউণ্টছলৈ যাবলৈ তলৰ সংযোজনত থকা কথাচিত্ৰটোৱে স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ মূলভাৱ দৰ্শায় অনুগ্ৰহ কৰি ইয়াক চাওক স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষাত উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ দিয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি আমালৈ লিখক স্পোকেন টিউটৰিয়েল প্ৰকল্প ভাৰত চৰকাৰৰ এনএমই আইচিটি এমএচআৰডি দ্বাৰা সমৰ্থিত এই মিছনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলব্ধ মই মৌচুম হাজৰিকা সংযোগ কৰাৰ বাবে ধন্যবাদ